সিংহ ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে কেনেধৰণে আপোনালোকৰ দিন পাৰ হ'ব আৰু কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। এই মাহত আপোনালোকৰ গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ দেখিবলৈ পোৱা যায় আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি এপ্ৰিল মাহৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো প্ৰকৃত কৰিব। সিংহ ৰাশি জাতক জাতিকাসকলে এপ্ৰিল মাহটো হাঁহি ধেমালিৰ মাজেদি সুন্দৰভাৱে পাৰ কৰিব পাৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ ইমান সমস্যা দেখিবলৈ পোৱা নাযাব। চিকিৎসকসকলৰ কাৰণে এই মাহটো কিছু গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। কিছুমান গুৰুত্বপূৰ্ণ কামত আপোনালোকে হস্তক্ষেপ কৰিবলগীয়াও হ'ব পাৰে। এই মাহটো ধৰ্মীয় ক্ষেত্ৰত আপোনালোকে আগভাগ লৈ আনন্দিত অনুভৱ কৰিব নাইবা কোনো ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত কিছু গোপনীয় কথা আপোনালোকে পাতি চাব পাৰে। ইয়াৰ পৰা আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। সম্বন্ধীয় মানুহৰ লগত আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু তেওঁলোকৰ পৰা আপোনালোকে আদৰ আৰু সন্মান লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। কথাবোৰ আপোনালোকে কওঁতে এই মাহত অলপ সংযম হ'ব লাগিব। যদি কাল প্ৰাপ্ত নোচোৱাকৈ আপোনালোকে কথা কয় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। কোনো কথা বাহিৰৰ মানুহক যাতে পতককৈ কৈ দিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু অৰ্থহাৰ বাট আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ বাহিৰেও ঘৰৰ পৰিৱেশ আপোনালোকৰ পবিত্ৰ হৈ পৰা দেখিবলৈ পোৱা যায়। বহু খ্যাতি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত নাইবা চিত্ৰশিল্পী সাহিত্যিকসকলৰ কাৰণে সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধিৰ প্ৰবল যোগ এই মাহত আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। বহু ফালৰ পৰা আপোনালোকৰ ঘৰলৈ আমদানি বৃদ্ধি পাবলৈ ধৰিব। নতুন কিবা চিন্তা কৰিব বিচাৰিলে নতুন চিন্তাধাৰণা আপোনালোকৰ মনলৈ আহিব নাইবা নতুনকৈ কিবা চিন্তা কৰিব বিচাৰিলে আপোনালোকে ভাল ফল কৰিব পাৰিব। কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। প্ৰেমত আপোনালোকৰ সংগ সুখ লাভ কৰাৰ উপৰিও নিজৰ মন পচন্দৰ জীৱনসংগী আপোনালোকে এই মাহত লাভ কৰাৰ প্ৰবল যোগ দেখিবলৈ পাব। প্ৰয়োজনীয় কিছুমান সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। বৈবাহিক জীৱনত কঠিন সময়ৰ মাজেদি আপোনালোকে সুখ অনুভৱ কৰিবলৈ সক্ষম হ'ব। অলপ শান্তি আপোনালোকে এই মাহত অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। আপুনি কিছুমান মানুহৰ পৰা অলপ সংযম হৈ চলিব লাগিব কাৰণ শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকে যাক ভাল পায় তেওঁক আপোনালোকে নিঃসন্দেহে যিকোনো কাম কৰাব পাৰিব বা তেওঁৰ হৈও আপোনালোকে যিকোনো কাম কৰি দিব পাৰিব। যিকোনো সমস্যা আপোনালোকে সমাধান কৰি ল'ব পাৰিব। ইয়াৰ ফলস্বৰূপে আপোনালোকৰ অৰ্থ লাভৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। পৰস্পৰে পৰস্পৰৰ সমস্যাবোৰ ব্যক্তিগতভাৱে সমাধান কৰি সুন্দৰভাৱে ল'ব পাৰিব। এই সমস্যাসমূহ সন্মুখীন হ'লেই আপোনালোকে ঘৰৰ মানুহৰ সহায় ল'ব পাৰে নাইবা গুৰুস্থানীয় ব্যক্তিৰ সহায় ল'ব পাৰে। আপুনি ব্যক্তিত্বৰ প্ৰকাশ কৰিবলৈ কিবা এটা সুযোগ লাভ কৰিব। অলপ চেষ্টা কৰিলেই কৰ্মক্ষেত্ৰতো উন্নতি কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অকণমান চেষ্টাৰ দৰকাৰ হ'ব। ব্যৱসায়ত যদি বিনিয়োগ কৰিব বিচাৰে বিনিয়োগ কৰিব পাৰিব। লেনদেনৰ ক্ষেত্ৰত কিন্তু অকণমান আপোনালোকে চকু ৰখাটো দৰকাৰ কাৰণ টকা পইচা লেনদেন কৰোঁতে ভুল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চিত্ৰশিল্পী সাহিত্যিকসকলৰ সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি পাব। সহকৰ্মীৰ লগত আপোনালোকৰ মত বিৰোধ হোৱাৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে সহকৰ্মীৰ লগত চলা ফিৰা কৰোঁতে অলপ সুন্দৰভাৱে চলিবলৈ চেষ্টা আপোনালোকে কৰিব। যদি আপুনি অনুভৱ কৰে যে ফলাফল আপোনালোকৰ ইমান ভাল নহ'ব পাৰে সেইকাৰণে আপোনালোকে কেতিয়াও হতাশ হৈ পৰাটো উচিত নহয়। আকৌ এবাৰ চেষ্টা কৰিব। ইয়াৰ ফল আপোনালোকে নিশ্চয় লাভ কৰিব। কাম কাজ বা পূজা পাতলৰ ক্ষেত্ৰত আপোনালোকৰ খুব শুভ দেখিবলৈ পোৱা যায়। ঘৰত যদি কোনো মাংগলিক অনুষ্ঠানো অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। প্ৰেমত মাথো আপোনালোকৰ অৰ্থব্যয় পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনাহে দেখিবলৈ পোৱা যায়। সফলতা লাভ কৰিবৰ কাৰণে সময়ৰ লগত আপোনালোকে চলি যাবলৈ চেষ্টা কৰিব। চিন্তাধাৰণা সলনি কৰিব আপোনালোকৰ কিন্তু হৈ গৈছে। এই মাহতেই চিন্তাধাৰণা আপোনালোকে
সলনি কৰক ইয়াৰ ফলত আপোনালোকৰ দৃষ্টিকোণ ব্যক্তিগত প্ৰকাশ ঘটাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় চিন্তা ধাৰণা সলনি কৰাৰ ফলত ব্যক্তিত্বৰ প্ৰকাশ ঘটিবলৈ ধৰিব যদি আপোনাৰ ঘৰৰ মানুহৰ লগত কৰবালৈ ফুৰিবলৈ এই মাহত যাব বিচাৰে তেনেহলে যাব পাৰিব কিন্তু ধন খৰচৰ মাত্ৰা আপোনালোকৰ শিশুসকলৰ কাৰণে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কিন্তু ঘৰত হাঁহি ধেমালিৰ মাজেদি পাৰ কৰিব পাৰিব প্ৰিয়জনৰ মনৰ সুখ আপোনালোকে অনুভৱ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব যদি আপুনি ব্যৱসায়ত কোনো অংশীদাৰী কৰাব বিচাৰে তেনেহলে আপোনালোকে এই মাহত খুব সাৱধানতা অৱলম্বন কৰিব পাৰিব বা কৰিব লাগিব যোগ্যজনৰ পৰা ভাল পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব অৱশ্যে কিছু ক্ষেত্ৰত কাৰোবাৰ পৰা পৰামৰ্শ লৈ আপোনালোকে বিপদত পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে যদি কোনো বস্তু আপোনালোকে ঘৰলৈ কিনি আনিব বিচাৰে বা মূল্যৱান সম্পদ যদি আপোনালোকে ঘৰলৈ কিনি আনিব বিচাৰে তেনেহলে এই মাহত আপোনালোকে কিনি আনিব পাৰিব ঘৰত যদি বিশেষকৈ গাড়ী মটৰ কিনিব বিচাৰে তেনেহলে আপোনালোকৰ মংগলময় হ'ব নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে এই মাহটো পাৰ হোৱা দেখিবলৈ পোৱা যায় নিবনুৱাসকলে নতুন কাম যদি বিচাৰে তেনেহলে আপোনালোকে অকমান কষ্ট কৰিব লাগিব কিন্তু সেই কাম আপোনালোকে সুচাৰুভাৱে পাই যোৱা দেখিবলৈ পোৱা যায় আপোনাৰ চিন্তাত অতি তীব্ৰ গতি দেখিবলৈ পোৱা যাব কিবা এটা চিন্তা কৰাৰ ক্ষেত্ৰত যাতে বিভুৰ হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব কূটনীতিৰ ক্ষেত্ৰত আপোনালোকে এই মাহত অলপ সতৰ্ক হৈ চলাটো উচিত বা আপোনালোকে কোনো মানুহক কোনো ধৰণৰ কূটনীতি নকৰাটোই মংগলময় আপুনি কোনো এটা নতুন আৰ্থিক সুযোগৰ যোগ বা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় বেয়া সময়বোৰৰ চিন্তা নকৰি আপোনালোকে ভাল সময়বোৰ আনন্দৰ মনেৰে আকোৱালি ল'বলৈ এই মাহত চেষ্টা কৰাটোই উচিত সৰু সুৰা যাত্ৰাৰ ক্ষেত্ৰত আপোনালোকৰ খুব বেছি মংগলময় হ'ব আৰু দ্ৰব্য লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় প্ৰেমত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ ওপৰত ক্ষমতা সুযোগ আহাৰ সম্ভাৱনা দেখিবলৈ পাব সেই সুযোগ লৈ যাতে কাৰোকে আপোনালোকে বেয়া ব্যৱহাৰ নকৰে বা সেই ক্ষমতাৰ অপব্যৱহাৰ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব সংগী অলপ সাৱধানতা অৱলম্বন কৰিব যদি আপোনালোকে কিছু ক্ষেত্ৰত অলপ অংশীদাৰী হৈ চলিব বিচাৰে তেনেহলে সুন্দৰভাৱে চলি যাব পাৰিব কেতিয়াও মনত হতাশাৰ ভাৱটো অনাটো উচিত নহয় হতাশা ত্যাগ কৰি সুন্দৰভাৱে চলিবলৈ চেষ্টা কৰিব বিবাহৰ ক্ষেত্ৰত আপোনালোকে আগভাগ লৈ চাব পাৰে বা আপোনালোকৰ ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰিব বিচাৰে তেনেহলে এই মাহত সুন্দৰভাৱে কথা বতৰা পাতি চাব পাৰে এই কথাবোৰ আপোনালোকৰ ব্যক্তিগতভাৱে পাতাটো বেছি শুভ বুলি মনা যায় আপোনাৰ মনৰ ইচ্ছা এটা হলেও এটা পূৰণ হৈ পৰিব আৰু মাংগলিক শক্তি আপোনালোকৰ ঘৰত বিৰাজ হোৱা দেখিবলৈ পোৱা যাব পাৰে কিবা যদি কাৰ্যকৰী পৰিকল্পনা আপোনালোকে কৰি থৈছিল সেই পৰিকল্পনা এই মাহত এটা হলেও সিদ্ধি হৈ পৰিব যি কাম আপুনি কৰিব বিচাৰিব সেই কাম সুন্দৰভাৱে পাব বা যি কাম কৰিলে আপোনালোকৰ মনত শান্তি হয় সেই কাম এই মাহত লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে যিকোনো লোকৰ পৰা আপোনালোকে উপদেশ লোৱাৰ আগতেই ভালদৰে ভবাগুণা কৰিব তাৰ পিছতে সেই উপদেশ লোৱাটো উচিত ল'ৰা ছোৱালীসকলৰ যত্ন লোৱাটো উচিত তেওঁলোকৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব আত্মীয়ৰ লগত কৰবলৈ ফুৰিবলৈ গৈ আনন্দিত অনুভৱ কৰাৰ সম্ভাৱনাও আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে নতুনকৈ কিবা চিন্তা চৰ্চা কৰিব বিচাৰিলে কৰিব পাৰিব আজিৰ দিনটো আপোনালোকৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3 স্বাস্থ্যৰ ক্ষেত্ৰত অলপ লক্ষ্য ৰাখিব বিশেষকৈ ল'ৰা ছোৱালীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব পৰিয়ালবৰ্গৰ মাজত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায় প্ৰেমৰ ক্ষেত্ৰতো এই মাহটো ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত শুভ দেখিবলৈ পোৱা যায় বৈবাহিক ক্ষেত্ৰতো আনন্দ বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ